চৰকাৰী স্কুল আৰু উন্নত হ'ব লাগে তাৰ বাবে চেষ্টা কৰিব লাগিছিল এইখন চৰকাৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে দুটি মই একেলগে। আজি এনেকুৱা এটা ভিডিঅ' লৈ আহিছোঁ যিটো ভিডিঅ' চাই বা কথাখিনি শুনি আপোনালোকৰো ভাল লাগিব, আৰু অৱশ্যে মই ভিডিঅ'টো চাই মোৰ ভাল লাগিল, সেইবাবে আপোনালোকলৈ আগবঢ়াইছোঁ ভিডিঅ'টো। গৌৰৱ গগৈ প্ৰতিটো শব্দৰ টাৰ্গেট হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱ। কাৰণ য'তেই যাওক নাযাওক কোনো কথাই নাই, মিডিয়া লগ পালেই গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱক টাৰ্গেট কৰিয়ে যিকোনো শব্দ উল্লেখ কৰে। গতিকে তেওঁ মাজুলীলৈ গৈছিল, আৰু গৌৰৱ গগৈ মাজুলীত গৈ অহাৰ বাটত যেতিয়া অহাৰ সময় হ'ল, তেওঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ বিজেপি চৰকাৰখনৰ বিষয়ে কি কৈ থৈ আহিল মাজুলীত, আৰু মাজুলীৰ শিক্ষা অনুষ্ঠানৰ সম্পৰ্কে কি মন্তব্য আগবঢ়াইছে, সেই সকলো কথা জনাই আপোনালোকৰ আগলৈ এটি ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকে সকলো কথাই গম পাব। গতিকে বলক বন্ধু বান্ধৱীসকল, ভিডিঅ'টোৰ মাজলৈ আগুৱাই যাওঁ। মাজুলীৰ ভিতৰত মই এইবাৰ অনুমান কৰিলোঁ যে প্ৰয়োজনতকৈ বেছি চৰকাৰী স্কুল এইবাৰ ইয়াত বন্ধ কৰা গ'ল। প্ৰায় 31 স্কুল ইয়াত বন্ধ কৰা গৈছে। মাজুলী এটা ভিতৰীয় অঞ্চল, চৰকাৰী স্কুল আৰু উন্নত হ'ব লাগে তাৰ বাবে চেষ্টা কৰিব লাগিছিল এইখন চৰকাৰে। যিখন স্কুলত মাত্ৰ 25জন ল'ৰা ছোৱালী পঢ়ে, তাত কেনেদৰে এটা ভাল পৰিৱেশ সৃষ্টি কৰি 50জন ষ্টুডেণ্টছ পঢ়ে, 100 ছাত্ৰ ছাত্ৰীসকল পঢ়ে, তেনেকুৱা এটা ব্যৱস্থা হাতত ল'ব লাগিছিল, কিন্তু লোৱা হোৱা নাই। লগে লগে আমি ইয়াত দেখা পাইছোঁ যে আমাৰ বহুত অঞ্চলত য'ত দলঙৰ কাষত মানুহবোৰ আছে, তেওঁলোকক ভালদৰে পুনৰ সংস্থাপন কৰোৱা হোৱা নাই। তেওঁলোকৰ অঞ্চলত তেওঁলোকৰ যি দাবী ইলেক্ট্ৰিচিটি সম্পৰ্কে বা ৰাস্তা সম্পৰ্কে, সেইখিনি দাবী পূৰণ হোৱা নাই, আৰু বহুত ক্ষেত্ৰত সহনীয়া হৈ আছে। ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ আৰু জিলা প্ৰশাসনৰ মাজত কোঅৰ্ডিনেশ্যন নাই। ব্ৰহ্মপুত্ৰ ব'ৰ্ড কেতিয়া আহিছে কাকো নজনায়, তেওঁলোকে স্থানীয় ৰাইজৰ লগত স্থানীয় বিষয়াসকলত আলাপ আলোচনা নহয়, আৰু আমাৰ জিলা প্ৰশাসনো তেওঁলোকে ব্ৰহ্মপুত্ৰ ব'ৰ্ড যোগেদি, ৰাজ্য চৰকাৰ যোগেদি যিদৰে এটা পদক্ষেপ ল'ব লাগে তেওঁলোকে লোৱা নাই। পৰৱৰ্তী সময়ত ময়ো ব্ৰহ্মপুত্ৰ ব'ৰ্ড, জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত আৰু ভালকৈ এটা সম্পৰ্কৰ সৃষ্টি হওক, সংযোগ কৰি তেওঁলোকে কামখিনি কৰক, তেনেকুৱা এটা পৰিৱেশ বনাবলৈ চেষ্টা কৰিম। আৰু এটা কথা, বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মাজুলী দাবীদাৰ আজি দীৰ্ঘ বছৰ ধৰি মাজুলীবাসীয়ে আশা কৰি আছে, কিন্তু প্ৰতি বছৰে বিফল হয়। আপোনাৰ কণ্ঠত, সবল কণ্ঠত আচলতে ইয়াৰ এটা দাবী মাজুলীবাসীয়ে আশা কৰি আছে। নিশ্চয় সেই দাবী আমি সকলোৱে তাৰ সমৰ্থন জনাওঁ। লগতে প্ৰপ'জেল কেনেদৰে আগবাঢ়ি গৈছে, ক'লৈকে আগবাঢ়ি আৰু ক'লৈকে আৰু যাবলগীয়া আছে, এই গোটেইখিনি তথ্য আমি ল'ম, আৰু যাৰ ফলত পূৰ্বৰ দৰে এইবাৰ যে আমাৰ প্ৰপ'জেলৰ ক্ষেত্ৰত কোনো ক্ষতি হ'ব নালাগে, কোনো অভাৱ থাকিব নালাগে, তাৰ বাবে আমি বিশেষ গুৰুত্ব দিম।